ঐতিহাসিক চৰাইদেউ মৈদামত আজি বহু দিনৰ মূৰত উপস্থিত হৈছোহি। ইতিমধ্যে বিভিন্ন মৈদাম চাই আহি এইবাৰ একেবাৰে ওপৰত পাইছোহি। ইয়াৰ পৰা নাগালেণ্ডৰ পাহাৰ বৰ ধুনীয়াকৈ দেখিবলৈ পোৱা গৈছে। সুউচ্চ পাহাৰ, একেবাৰে যেন কাষতেই নাগালেণ্ডখন অৱস্থিত তেনেকুৱা পৰিলক্ষিত হৈছে যদিও ইয়াৰ পৰা যথেষ্ট দূৰ। বহু বছৰ অহা নাই যদিও দেখিছোঁ বৰ্তমান কিছু সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। সৰু সৰু ঘৰ দুৱাৰ, জিৰণি ঘৰ বনাই দিছে আৰু অহা যোৱাৰ কাৰণে ধুনীয়া সুবিধা কৰি দিছে। পকা, যথেষ্ট মানুহ আহে, যথেষ্ট দূৰৰ মানুহ আহে। এইটো সময়ত পৰ্যটকৰ বাবে ফুৰাৰ সময় নহয় যদিও যথেষ্ট ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে। বহু দূৰ দূৰণিৰ পৰা ৰাইজ আহিছে। ভাল লাগিছে পৰিৱেশটো। ইপিনে চাফ চিকুণ কৰা, গছ গছনি কটা কামো দ্ৰুতগতিত চলি আছে। সকলো আহক। অসমৰ বাহিৰত ফুৰিবলৈ যোৱাৰ দৰে অসমৰ ভিতৰতো যে সুন্দৰ ঠাই আছে ইয়াৰ পৰা প্ৰমাণ হয়। চৰাইদেউ মৈদামতো বছৰটোত যথেষ্ট পৰ্যটকৰ আগমন হয়। এইবাৰ নিশ্চয় ব্যতিক্ৰম নহয়।